সবল সমাজৰ বাবে সবল নাৰী অসমত মহিলা সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিছে কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনি ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি অতি তাৎপৰ্যপূৰ্ণ মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰি থকা হৈছে মঙ্গলবাৰে ৰহাত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰহা বিধানসভা সমষ্টি ভিত্তিত মহিলা উদ্যমিতা আঁচনিৰ হিতাধিকাৰীসকলক চেক বিতৰণ কৰা সভাত মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ লক্ষ্য উদ্দেশ্যৰ কথা ফহিয়াই ব্যাখ্যা কৰে ৰহা সমষ্টিত মুঠ ৩৭,৮৩৩ গৰাকী মহিলাক চেক বিতৰণ এক প্ৰকাৰ কবলৈ গলে অসমৰ ভিতৰতে ৰহা সমষ্টিত আটাইতকৈ বেছি হিতাধিকাৰী আছে আৰু আমাৰ সমষ্টিত ৩৭,৮৩৩ গৰাকী আইমাতৃয়ে আজি মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব এই আঁচনিৰ মূল উদ্দেশ্য হৈছে মহিলাসকলক উপাৰ্জনমুখী কামত আগবঢ়াই নিয়া সেইবাবে আহিছে লাখপতি বাইদেউৰ ধাৰণা বৰ্তমান ৮ লাখ লাখপতি বাইদেউ হল লাখপতি বাইদেউ মানে কি লাখপতি বাইদেউ মানে যি গৰাকী মহিলাই বছৰত নিজে 1 লাখ টকাতকৈ বেছি উপাৰ্জন কৰিব পাৰে অৰ্থাৎ আমাৰ যাতে বছৰত ব্যৱসায় 1 লাখ টকালৈকে যাব পাৰে এতিয়া আপোনালোকে চাব লাগিব যে আমাৰ অসমত 40 লাখ আত্মসহায়ক গ্ৰুপৰ লগত জড়িত মহিলা আছে আজিৰ দিনত ইয়াৰে 8 লাখ মহিলাই ইতিমধ্যে বছৰত 1 লাখ টকাৰ ওপৰত ব্যৱসায় কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ৰহাত উন্নয়নমূলক প্ৰকল্পৰ কাৰ্যসূচীটো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে চাপৰমুখ ৰেলৱে উৰণ সেতু এই উৰণ সেতুৱে যাতায়াত ব্যৱস্থাক অধিক সুচল কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে নগাঁও জিলাৰ চাপৰমুখত যেটো ৰেলৱে ক্ৰসিং আছিল তাৰ ওপৰত আজি আমি এখন ৰেলৱে অভাৰব্ৰিজ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো এই অভাৰব্ৰিজখনৰ দৈৰ্ঘ্য 1.2 কিলোমিটাৰ প্ৰস্থ 7.50 মিটাৰ আৰু এই ব্ৰিজখন নিৰ্মাণ কৰোতে ৰাজ্য চৰকাৰ আৰু ৰেলৱে আমাৰ প্ৰায় 90 crores rupees খৰচ হৈছে 90 কোটি টকা খৰচ হৈছে এই উৰণীয়া সেতুখন হোৱাৰ কাৰণে যাতায়াতৰ ক্ষেত্ৰত বহুখিনি সুবিধা হ'ব ৰেলৱে উৰণ সেতুখনে ৰহাৰ পৰা চাপৰমুখ ৰেলৱে জংচন আৰু পশ্চিম কাৰ্বি আংলং সংযোগী পথত যাতায়াতত দীৰ্ঘদিন ধৰি হৈ অহা অসুবিধাৰ অন্ত পেলাব ৰহাৰ পৰা বাহাৰুল ইছলাম আৰু মৃণাল তামুলীৰ ৰিপৰ্ট অসম লাইভ 24